তো এইটো ফটো বনাই কিনে ইয়াত আপুনি ভালকৈ লগাই দিব। তাৰপাছত ইয়াত আছে বুথ সভাপতিৰ, বুথৰ সভাপতি কোন হয়, তাত বেয়া অৱস্থাত আছে তেতিয়াহ'লে আপুনি এই ফৰ্মটো ফিল আপ কৰি কিনে দিব পাৰিব পথ নিৰ্মাণৰ বাবে। লোকসভা নিৰ্বাচন 2024 মানে নিৰ্দেশনা। হেল্ল' গাইজ, ৱেলকাম টু মাই টেকনিকেল MBC ইউটিউব চেনেল। তো চাওক বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক, আপুনি ইয়াত চাব পাৰিছে ভোটাৰ মানে ভোট দিবলৈ যাওঁতে আপুনি কি কি পত্ৰসমূহ ল'ব লাগিব, কি কি কেৰি কৰিব লাগিব, আপোনাক মই সেইটো আজি মই এই ইনষ্ট্ৰাকশ্যনবোৰ ফাইনেলি আহি গৈছে আৰু এনেকুৱা ধৰণৰ ইনষ্ট্ৰাকশ্যন চাওক, এইটো লৈ কিনে যাব লাগিব আৰু কি কি প্ৰমাণপত্ৰ ল'ব লাগিব আৰু কেনেকৈ আপুনি দিব, ইনষ্ট্ৰাকশ্যন ইয়াত ভালকৈ লিখা আছে। ইয়াত মোৰ লগত ফাইনেলি আহি গৈছে আৰু দুটা ফৰ্ম উপাসনাস্থলী মানে নামঘৰৰ বাবে যদি আপুনি বিচাৰে জৰীপ 5 আৰু জৰীপ 4, যদি আপুনি বিচাৰে পথ নিৰ্মাণৰ বাবে এটা ফৰ্ম আহিছে, এইটো আপুনি চাব পাৰিছে, এইটো আপোনাক মই দেখাই আছোঁ, অলপমান ৰ'ব। আৰু এইটো হয় উপাসনাস্থলীৰ বাবে এইটো ফৰ্ম, তাৰ বাবে এটা ফৰ্ম আৰু ইয়াত নামঘৰৰ মানে এটা ফটোও লাগিব। তাৰপাছত কেনেকৈ ফিল আপ কৰে মই সেইটোও দেখাই আছোঁ। আৰু তাৰপাছত পথ নিৰ্মাণৰ বাবে এইটো আহিছে পথ নিৰ্মাণৰ বাবে, আৰু এইটো ফৰ্মটো কেনেকৈ ফিল আপ কৰে সেইটো মই আপোনালোকক দেখাই আছোঁ। আপুনি ভিডিঅ'টো চাই থাকক আৰু ইনষ্ট্ৰাকশ্যনবোৰ ভোট দিবলৈ যাওঁতে ইনষ্ট্ৰাকশ্যনবোৰ ফাইনেলি আহি গৈছে, সেইটো মই দেখাই আছোঁ। তো চাই থাকক ভিডিঅ'টো, মই এতিয়া আপোনাক দেখাই আছোঁ ফৰ্মটো কেনেকৈ ফিল আপ কৰিব। আপোনাৰ গাঁৱৰ পথবিলাক বেয়া অৱস্থাত আছে, আপোনালোকে এই ফৰ্মটো ফিল আপ কৰি কিনে দিব পাৰিব। আৰু উপাসনাস্থলী আপুনি ইয়াত চাব পাৰিছে, সেইটো আপুনি নামঘৰৰ বাবে দিব পাৰিব। তো ফাইনেলি গাইজ আপুনি ইয়াত চাব পাৰিছে ফৰ্মটো এনেকুৱা ধৰণৰ হ'ব, এনেকুৱা ধৰণত আপুনি পাব। এইটো হয় উপাসনাস্থলীৰ বাবে, আৰু এইটো প্ৰপত্ৰ হয় জৰীপ নম্বৰ 5 আৰু প্ৰপত্ৰ জৰীপ নম্বৰ 4। ইয়াত আপুনি চাব পাৰিছে পথ নিৰ্মাণৰ বাবে এইটো হয়। এতিয়া ইয়াত এইটো ফৰ্মটো ফিল আপ কেনেকৈ কৰিব সেইটো মই আপোনালোকক দেখাই আছোঁ। এইটো ফৰ্মটো ফিল আপ কেনেকৈ কৰিব এতিয়া চাওক, ভালকৈ ইয়াত লিখা আছে সংশ্লিষ্ট বুথ কেন্দ্ৰৰ অন্তৰ্গত এলেকা গাঁও অঞ্চলৰ অনুদান লাভৰ উপযোগী উপাসনাস্থলীৰ জৰীপ, এইটো এটা জৰীপ হয়। আৰু ইয়াত আছে উপাসনাস্থলীৰ নাম, মানে আপোনাৰ নামঘৰটো ক'ত আছে সেই ঠাইৰ নামটো ইয়াত আপুনি লিখিব লাগিব। চিম্পলি ইয়াত আপুনি লিখি দিয়ক উপাসনাস্থলীৰ নাম, মানে নামঘৰটো আপুনি ক'ত মেৰামতি কৰিব বিচাৰিছে, ক'ত মানে আনিব বিচাৰিছে, সেইটো জেগাৰ নামটো ইয়াত লিখি দিব। এই গাঁও আৰু আপোনাৰ গাঁওটো জানেই, আপুনি নিজৰ গাঁও কোনটো গাঁৱত আপুনি সেইটো আনিব বিচাৰিছে সেইটো ইয়াত লিখি দিব। তাৰপাছত বিধানসভা সমষ্টি, এতিয়া আপোনাৰ বিধানসভা সমষ্টি কোনটো, এতিয়া শদিয়া হ'লে শদিয়া 81 নং বিধানসভা সমষ্টি, তো এইটো হ'ব। আৰু আপোনাৰ হিচাপত লিখিব, এইটো আপুনি নিজৰ কোনটো হয় সেইটো লিখিব। আৰু ইয়াত আছে জিলা, আপোনাৰ জিলাৰ ডিষ্ট্ৰিক্টটো কোনটো হয়, ডিষ্ট্ৰিক্ট আপুনি ইয়াত লিখি দিব। ইয়াত আছে পিন কোড, ইয়াত পিন কোডটো মানে ডাক সূচাংক বুলি কয়, পিন নকয়, এইটো ইংলিছৰ পৰা পিন কৈ আছে, ইয়াত ডাক সূচাংক ইয়াত লিখিব লাগিব। অসমীয়াৰ পৰা ডাক সূচাংক কয় পিন কোডক। তো ইয়াত আপুনি নিজৰ পিন কোড লিখি দিব। তাৰপাছত আপুনি এই উপাসনাস্থলীৰ বাবে বিধায়ক, সাংসদ, আন চৰকাৰী পুঁজিৰ সাহায্য লাভ কৰিছে নেকি, যদি কৰিছে হয়, যদি নাই কৰা নহয়, সেইটো আপুনি টিক লগাই ল'ব। তাৰপাছত যোগাযোগৰ বাবে মানে ফোন নম্বৰটো আপুনি ইয়াত নিজৰ ফোন নম্বৰটো দি দিব পাৰিব, নহ'লে কাৰোবাৰ গাঁৱৰ মানে যিকোনো এজন মানুহৰ দিব পাৰিব। আৰু ইয়াত উপাসনাস্থলীৰ ফটো, নামঘৰৰ মানে ফটো ইয়াত সংলগ্ন কৰি দিব, মানে ইয়াত আপুনি উপাসনাস্থলীৰ ফটো, নামঘৰৰ আপুনি এটা ফটো মানে লেন্থ হ'ব আপোনাৰ 10.5 সেণ্টিমিটাৰ আৰু হাইট হ'ব আপোনাৰ 4.5 সেণ্টিমিটাৰ। তো এইটো ফটো বনাই কিনে ইয়াত আপুনি ভালকৈ লগাই দিব। তাৰপাছত ইয়াত আছে বুথ সভাপতিৰ স্বাক্ষৰ, মানে ইয়াত আছে আপোনাৰ সভাপতিৰ, বুথৰ সভাপতি কোন হয় তেওঁৰ মানে চহী এটা লাগিব। ঠিক তেনেকৈ আপুনি যদি আপোনাৰ মানে গাঁৱৰ
পথবোৰ মানে বেয়া অৱস্থাত আছে তেতিয়াহ'লে আপুনি এই ফৰ্মটো ফিল আপ কৰি কিনে দিব পাৰিব পথ নিৰ্মাণৰ বাবে। মানে আপোনাৰ গাঁও এলেকা বুথৰ অন্তৰ্গত মূল পথৰ পকীকৰণ হৈছেনে? যদি হৈছে ক হৈছে, যদি ইয়েছ, যদি হৈছে তেন্তে এই জৰীপ প্ৰযোজ্য নহয়, যদি হৈছে তেনেহ'লে এই জৰীপটো প্ৰযোজ্য নহয়, যদি নাই হোৱা তেতিয়াই প্ৰযোজ্য হ'ব। তো এইটো ভালকৈ ইয়াত উল্লেখ কৰা আছে। তাৰ পাছত ইয়াত লিখা আছে নাই হোৱা তেন্তে, আৰু ইয়াত পথৰ নাম যদি নাই হোৱা তেন্তে ইয়াত টিক লগাই ল'ব আৰু পথৰ নামটো ইয়াত লিখি দিব, মানে আপোনাৰ কোনটো পথ হয়, কোন গাঁৱৰ কোনটো পথ মানে তেনেকুৱা হৈছে, মানে বেয়া অৱস্থাত আছে। তো সেইটো ইয়াত লিখি দিব ঠাইৰ নামটো, আৰু এইটো গাঁৱৰ নামটো নিজৰ গাঁৱৰ নামটো লিখি দিব। তাৰপাছত বিধানসভা সমষ্টিত ঠিক তেনেকৈ লিখি দিব, আৰু ইয়াতো জিলা ডিষ্ট্ৰিক্টটো লিখি দিব। তাৰপাছত ইয়াত পিনক'ড সূচাংক লিখি দিব। তাৰপাছত ফোন নম্বৰ ইয়াত লিখি দিব। তাৰপাছত ইয়াত পথৰ ফটো সংলগ্ন কৰি দিব, মানে ইয়াত ফটোটো এটাচ কৰি দিব লাগিব। আৰু ঠিক তেনেকৈ ইয়াতো বুথৰ সভাপতিৰ চহী এটা লাগিব। আৰু এই ফৰ্ম দুটা আপুনি দিব পাৰিব, আপোনাৰ নিজৰ যোনে বিতৰণ কৰিছে এই ফৰ্মটো তেওঁক দিব পাৰিব, আৰু তেওঁলোকে এই ফৰ্মটো জেগাত দি দিব, আৰু আপোনাৰ যিকোনো সাহাৰ্য হয় সেইটো চৰকাৰৰ তৰফৰ পৰা আপোনালোকক দিয়া যাব। তো এই দুটাটো ফৰ্মটো মই দেখাই দিলোঁ। এতিয়া আহিছে ইনষ্ট্ৰাকশ্যন। ভোট দিবলৈ যাওঁতে কি ইনষ্ট্ৰাকশ্যন আছে, এতিয়া ইনষ্ট্ৰাকশ্যনবোৰ চাই লওঁ। আপোনাক ইয়াত মেইন মই কৈ আছোঁ, বহুত দীঘল হ'ব নহ'লে ভিডিঅ'। লোকসভা নিৰ্বাচন 2024 মানে ভোটৰ বাবে নিৰ্দেশনা। প্ৰথমতে ইয়াত মই দেখাই আছোঁ আপোনালোকক কি লিখা আছে। যদি আপুনি ভোটত মানে নাম পঞ্জীয়ন কৰা নাই, আপুনি ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তেনেহ'লে আপুনি কোনটো ৱেবছাইটত যাব, ইয়াত ভালকৈ উল্লেখ কৰা আছে voters.eci.gov.in। অনলাইনৰ বাবে এইটো পৰ্টেলত গৈ কিনে আপুনি যিকোনো মানে ভোট ইপিক নম্বৰৰ ভোটাৰ কাৰ্ডৰ আপুনি ইয়াত কাৰেকশ্যন কৰিব পাৰিব। তাৰপাছত আপুনি নিজৰ নামটো পঞ্জীয়ন কৰিব পাৰিব, ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, নতুন ভোটাৰ কাৰ্ড বনাব পাৰিব এই ৱেবছাইটত গৈ কিনে মোবাইলৰ পৰা কৰিব পাৰিব। ঠিক তেনেকৈ ফাৰ্ষ্ট নম্বৰ এইটো মই ভালকৈ কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই দিয়ক। তাৰপাছত এতিয়া 2 নম্বৰত আপুনি ভোটদান কৰিবলৈ ভোটাৰ তালিকাত আপোনাৰ নামটো নিশ্চিতভাৱে থাকিব লাগিব, নহ'লে আপোনাৰ নিশ্চিতভাৱে, ইয়াত অলপমান কাট খাই গৈছে, ইয়াত চাব পাৰিছে, নিশ্চিতভাৱে থাকিব লাগিব। আপোনাৰ যদি মানে ভোটাৰ তালিকাত নামটো নাথাকে তেতিয়াহ'লে আপুনি ভোটটো দিব নোৱাৰিব। এইটো ইয়াত উল্লেখ আছে, ভালকৈ লিখা আছে। তাৰপাছত ইয়াত আছে মানে ভোট দিবলৈ যাওঁতে আপুনি কি নিব নোৱাৰিব, মানে কি আপুনি ঘৰতে থ'ব লাগিব। চাওক ভালকৈ উল্লেখ কৰা আছে ইয়াত। ভোটদান সুবিধাৰ বাবে ভোটদানৰ দিনটোত বন্ধ ঘোষণা কৰা হয়। এইটো বন্ধ দিয়া নহয়, এইটো ভোটদানৰ দিন। তো ইয়াত ভালকৈ উল্লেখ কৰা আছে। আৰু ইয়াত লিখা আছে ভোট গ্ৰহণ কেন্দ্ৰত কোনো ধৰণৰ আপুনি গেজেটছবোৰ নিবলৈ নোৱাৰিব। আপোনালোকে ইয়াত চাব পাৰিছে ফোন, কেমেৰা, হেডফোন আৰু ৱাটচ, স্মাৰ্ট ৱাচেছ, এইবোৰ আপুনি ঘৰতে থৈ কিনে যাব লাগিব। আৰু মেইন পইণ্টকেইটা মই কৈ আছোঁ। আৰু আপুনি ভোট দিবলৈ যাওঁতে কি বস্তু নিব লাগিব, মানে কি প্ৰমাণপত্ৰ হ'লে আপুনি ভোট দিব পাৰিব। ইয়াত চাওক ভোটাৰ পৰিচয় পত্ৰ মানে ইপিক আপুনি ল'ব লাগিব, নহ'লে আধাৰ কাৰ্ড, নহ'লে পেন কাৰ্ড, নহ'লে ইয়াত আপুনি ভালকৈ ইয়াত পঢ়িব পাৰিব কি বস্তু নিব লাগিব। এবাৰ আপুনি ভালকৈ ইয়াত চাই লওক কি আপুনি নিব পাৰিব, মানে যিকোনো এটা হ'লে হৈ যাব, পাছৱৰ্ড হ'লেও হৈ যাব। ছিনিয়ৰ চিটিজেনে কেনেকৈ ভোট দিব পাৰিব। ভোটদাতা 85 বছৰৰ বয়সৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু বেঞ্চমাৰ্ক প্ৰমাণপত্ৰ থকা দিব্যাংগ ব্যক্তিসকলে প্ৰপত্ৰ 12D পূৰণেৰে ঘৰতে ভোটদানৰ সুবিধা লাভ কৰিব পাৰিব। ভালকৈ উল্লেখ কৰা আছে। আৰু ইনষ্ট্ৰাকশ্যনবোৰ ইমানেই। তো এয়াই মোৰ ছুটি এটা ভিডিঅ' আপোনালোকৰ ওচৰত ইতিমধ্যে আপোনাক অলৰেডি কৈ দিলোঁ আৰু অলৰেডি দেখাই দিলোঁ কি ইনষ্ট্ৰাকশ্যন আহিছিলে। আৰু এটা মানে আহিব, এইটো মই অলপ দূৰৰ পৰা দেখাই আছোঁ গাইজ। এনেকুৱা ধৰণৰ মানে এটা দিব, আৰু এই বস্তুটো
আপুনি নিব লাগিব আৰু নি কিনে আপুনি ভোট দিবলৈ যাব লাগিব, তেতিয়াহে আপোনাক ভোট দিবলৈ দিব, নহ'লে আপুনি ভোট দিব নোৱাৰিব। আই হোপ ভিডিঅ'টো আপোনাক ভাল লাগিছে। যদি আপোনাক ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক। জয় আই অসম, বন্দে মাতৰম।